আৰু এইকেইদিন বৰষুণ দিয়াৰ কাৰণে পথাৰত এনেকৈ ঘাঁহ বন পূৰা গজি উঠিছে। এইফালে এয়া আৰু এইফালে এইটো পুখুৰী মেটেকা ফুলি আছে। এয়া আজি মাছ মাৰিবলৈ মানুহ অহা নাই। স্বাগতম জনাইছোঁ আকৌ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। তাকে এতিয়া এনেই ওলাই আহিছোঁ অলপমান পথাৰৰ ফালে ফুৰোঁ বুলি। আৰু এইফালে এইটো পুখুৰী, বিশেষকৈ বৰশীয়ে বাই ইয়াত জালটো নেমাৰে বাৰু। আৰু সন্মুখত সেইটো ৰেলৱে লাইন। বৰক এফালে গৈছোঁ। তো এতিয়া অলপ ৰেল লাইনৰ ফালে যাম। এনে অলপ ফুৰিম আৰু আজি বহুত দিন এফালে ওলাই অহা নাই। গধূলি সময়ত ওলাই আহিলে ভাল লাগে। আৰু লগতে আমাৰ ছোৱালীজনী আহিছে। কি কৈছা তুমি? আগত আছিলা? ক'ত কপা চাওঁ? কপা হয় জানো এইখিনি? জানো, চাব লাগিব ক'ত কপা পালা তুমি। এতিয়া পথাৰত ক'ৰবাত কপা পালে তাই জানে আৰু কপা বুলি কৈছে। তাকে বহুত দিন ওলাই অহা নাই এইফালে। কি কৈছা? কোনটো সাপৰ গাঁত? এইটো সাপৰ গাঁত নহয়, এইফালে এইটো সম্ভৱ কেঁকুৰা নহ'লে কুচিয়াৰ গাঁত হ'ব, গম পালা? এইটো সাপৰ গাঁত নহয়। এই যে দেখিছা পুখুৰীটো দেখিছা চাইডে চাইডে এইবিলাকত দেখিছা? এই চাইডে চাইডে এইবিলাকত কুচিয়া থাকে। আৰু ৰাতি আহিলে এইফালে কেঁকুৰাবিলাক উঠি থাকে ওপৰত, গম পালা? এইটো দ আছে আকৌ পুখুৰীটো, গম পালা নাই? সেইটো আৰু পিছৰ কথা, কিন্তু জঁপিয়াবানো কেলে? কথা বতৰা নাই এনেই এনেই, হয় নাই? কি হয়? এফালে যাব ন? এফালে হা কি বস্তু? এইটো নধৰিবা আকৌ যি টি বস্তু, গম পালা নাই? আহা আহা আকৌ যোৱা যোৱা আহা। তো আহি আছোঁ আমি ৰেল লাইনৰ ফালে। বহুত দিন অহা নাই এইফালে, মাজে মাজে আহোঁ। এইকেইদিন মানে বতৰটো ভাল নাছিলে, বৰষুণ চৰষুণ দি আছে। বৰষুণ চৰষুণ দি থাকিলে এইফালে আহিবলৈ বেয়া হয়। আচ্ছা, কি কৈছা? যোৱা আকৌ আগত তেনেহ'লে। এইফালে ৰ'বা দেই, ৰাস্তা এফালে পানী নাই নাই, এইফালে যাব পাৰিবা। এইফালে ব'লা। হা এতিয়া কেলৈ মই আগত হৈ গ'লোঁ যে? অথনিবাৰ দেখোন তুমি আগত কৈছে মই আগত আহিছোঁ বুলি কৈ আছিলা। এতিয়া হঠাৎ যে মোক আগত দি দিলা কেলে? হা इसका मतलब तुम डर रहा है ना? हाँ सच बोलो, डर रहा है ना? बार बार झूठ बोलो। ঠিক আছে আহা, মই আগত আহিছোঁ। এতিয়া আকৌ কি হ'ল? আহা, তুমি আগত যাবা, যোৱা। এইবিলাক নুচুবা আৰু ব'লা। আৰু ইয়াৰ ৰেল লাইন আহি পালোহি। আৰু এইফালে এয়া ল'ৰা কিছুমানে খেলি আছে। আহা, তো এতিয়া আমি ৰেল লাইনত অলপ খোজকাঢ়িম। এতিয়া ট্ৰেইন চেইন নাহে বাৰু, ট্ৰেইন অহাৰ ভয় নাই। ট্ৰেইন দেৰিকৈ আহিব। এইটো ৰাস্তাত বৰ বেছি ট্ৰেইন নচলে, কেইখন মানেহে চলে দিনটোত। কেইখন চলে? তিনিখন। ৰ'বা দেই, একো বস্তু এটা দেখুৱাইছোঁ। আৰু আমাৰ এফালে এতিয়া মানে ট্ৰেইনবিলাক ইলেক্ট্ৰিকতে চলিব, কানেকশ্যন দিয়া নাই, কিন্তু মানে গোটেইবিলাক ফিটিং হৈ আছে। কানেকশ্যনটো দিলেই হৈ গ'ল। আৰু এটা ভাল যাত্ৰা এটা কৰিব লাগিব আৰু ইলেক্ট্ৰিক ট্ৰেইন আহিলে। এনেই বাৰু গৈছোঁ ইলেক্ট্ৰিক ট্ৰেইনত, কিন্তু আমাৰ এইটো ৰাস্তাত যোৱা নাই। কেনেকুৱা লাগে অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'বোৰ চাব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। ছাবস্ক্ৰাইবাৰ মানে বঢ়াই নাই একেবাৰে, আগতে যিখিনি আছিলে সেইখিনি আছে। ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট এটা কৰি দিব, ভাল লাগে। হয় নাই বেটা? ভাল লাগে নালাগে? ভাল লাগে। আমাৰ ছোৱালীজনীও কৈছে ভাল লাগে বোলে। আপোনালোকে পৰাপক্ষত কমেণ্ট এটা কৰিব। আৰু যি কি নহওক বাৰু, সকলোকে কৈছোঁ আকৌ, অনুৰোধ কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, চেনেলটো অলপ আগুৱাই দিব। আমাৰো মানে ইয়াৰ অলপ উৎসাহ পাওঁ, ভাল লাগে। দুই এটা মানে এনেকৈ ছাবস্ক্ৰাইব যদি বাঢ়ি থাকে, চেনেলটো চলাবলৈও ভাল লাগে আৰু ভিডিঅ'বোৰ বনাবলৈ আমাৰ দুগুণ উৎসাহ বাঢ়ি যায়। আপোনালোকে উৎসাহটো বঢ়াও বুলি আশা কৰিলোঁ। ভিডিঅ'বোৰ চাব,
ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু কি কৰিব কৈছে আৰু শ্বেয়াৰ কৰিব বোলে। ঠিক আছে, শ্বেয়াৰো কৰি দিব। শ্বেয়াৰ কৰিলে বহুত ভাল কথা বাৰু। আৰু আপোনালোকক আগতীয়াকৈ ধন্যবাদ জনাই থৈছোঁ বাৰু। আগতেও ধন্যবাদ দিওঁ, আকৌ এতিয়া নতুনকৈ আকৌ দি দিছোঁ ধন্যবাদ। তো এতিয়া আমি আহি আছোঁ এয়া, আহি পেলাই এয়া এফালে। কোনফালে যাবা? এইফালে পৰা অকণ আহি লওঁ, এই টাৰ্ণিংটোৰ পৰা আহি লওঁ অলপ। আৰু এতিয়া আমি গৈ আছোঁ, খোজকাঢ়ি ভালে লাগিছে। ৱাক কৰিছা? ৱাক কৰিছোঁ আমি এতিয়া, খোজকাঢ়ি ভালে লাগিছে। আমি যদি এনেকৈ গৈ থাকোঁ একেবাৰে ক'ত পামগৈ? আমাৰ আবহীহঁতৰ ঘৰ পামগৈ, মানে আইতাকৰ ঘৰ পাবগৈ। আৰু এনেকৈ গৈ থাকিলে এইফালেই মানে এনেকৈয়ে যায় আৰু গুৱাহাটীলৈ। তাৰ পিছফালে এফালে গ'লে ডিব্ৰুগড়, তিনিচুকীয়া এফালে পাবগৈ। আৰু সন্মুখৰ ফালে যদি যায়, এইফালে যিমান দূৰ যায় আৰু গুৱাহাটী যায়, এফালে দিল্লী যায়, চেন্নাই, কলকাতা য'ত যায় মানে এফালে যাব লাগিব। সকলোৱে যাওক, ট্ৰেইনত ভ্ৰমণ কৰক, ফূৰ্তি কৰক। জীৱনত ফূৰ্তি কৰিব লাগে, জীৱনৰ মানুহে যিমান পাৰে ফূৰ্তি কৰিব লাগে, হাঁহি মুখে থাকিব লাগে। টেনশ্যনবিলাক গুলি মাৰিব লাগে। मरना तेरे को डर नहीं लगता? গুলি মানে সেইটো গুলি কথা কোৱা নাই আৰু ভাগাব লাগে তাৰমানে। मैं तो कुछ और ही समझ रहा था। তো শুই আছে, শুই থাকিব দিয়া, ঠিকনা নাই। গোটেই ৰাতিটো কিজানি তাতে শুই কটাই দিব পাৰে বা ৰাতি সাৰো পাব পাৰে, হয় নহয়? হ'ব দিয়া, আমি গৈ থাকোঁ আৰু ক্ৰেন হয় মানে বগলী। সেইটোতো আমিয়ে ভাবিছোঁ, গম পালা নাই? আমি ইমানখিনি ভাবিছোঁ যে তাত খোলে কাণত পৰুৱা সোমাব, সাপ চাপ আহি যাব, কুটি দিব। কিন্তু সেইজনেতো ভবাই নাই, গম পালা নাই? সেইজনে কিবা নভবা, এইবিলাক ভাবিব নলগে, কিবা সম্ভৱ বস্তু খাই লৈছে, গম পালা নাই? সেইবিলাক ভাবিব নোৱাৰাকৈ, সেইবিলাক ভাবিব নপৰাকৈ, সেইবিলাকৰ পৰা যাতে কোনো ভয় নহয়, সাপে যাতে নুখুটে, পৰুৱাই নেকামোৰে, সেইবিলাকৰ কাৰণে কিবা হয়তো দৰৱ খাই লৈছে, গম পাইছানে? আৰু সন্মুখত সেইফালে সেয়া, এইটো হ'ল মেইন ৰোড হয়, এইটো নেশ্যনেল হাইৱে। আৰু সন্মুখত সেয়া ফিল্ডখনত, তাতো কিছুমান মানে ল'ৰাই ফুটবল খেলি আছে। খেলা ধূলাও কৰিব লাগে, স্বাস্থ্য পাতি ভালে থাকে, মনটো ভাল হৈ থাকে, লগতে আৰু কি ক'ম, আৰু পৰিৱেশটো ভাল হৈ থাকে। খেলা ধূলাত ল'ৰা ছোৱালীবিলাক মানে পাৰ্গত হয়। ये बड़ी अच्छी बात कही आप। খেলা ধূলা কৰিব লাগে, আমি কৰিছিলোঁ আগতে, খেলা ধূলা বহুত কৰিলোঁ। এতিয়া খেলা ধূলা কৰিবলৈ সময় নাপাওঁচোন, মানে ঘৰৰ কামতে ব্যস্ত থাকোঁ। টাৰ্ণিংটো হৈ গ'ল নেকি? টাৰ্ণিংটো পাৰ হৈ গ'ল ন? হ'ব বোলে, অকণ বেছিকৈ আহিলোঁ আৰু দাঁতটো খৈ চাওঁ। কালি ৰাতি তাকে আমাৰ ছোৱালীজনী দাঁত এটা সৰিলে কালি ৰাতি। সৰিলে মানে কি, সৰা নাছিলে মানে, মাংস ভাত খাই আছিলে। তাৰপিছত তাই ক'লে কি দাঁতটো মানে হিলিছে। মই ক'লোঁ এতিয়া তুমি এটা কাম কৰা, ভাতখিনি খোৱা বন্ধ কৰা, মাংস মানে হাৰ্ডিবিলাক নুচুবাবা, নহ'লে হাৰ্ডিৰ লগত মাংসৰ লগত তোমাৰ দাঁতো গুচি যাব পেটৰ ভিতৰত। তাই মানে কি ভাতেই এৰিলে, ভাত নাখালে, মাংস অলপ মানে যেনেকৈ চিকুটি মিকুটি খালে আৰু তাৰপিছত আৰু ভাতখিনি এৰিলে, ভাতখিনি নাখালে। পিছত মানে ভাত খাই হোৱাৰ পিছত আৰু মাকে মানে কি কৰিলে, ৰছী এডাল দি পেলাই টানি দিলে। অকণমানে লাগি আছিলে, কি কৰিলে? এনেকৈ আঁতৰি গ'ল। মানে ৰছীডাল লগাইছিলেহে বোলে। ঘামি গৈছোঁ ৰ'ব, মানে এখন লোৱা, মানে ৰছীডাল লগাইছিলেহে, টানিব নাপালেই, দাঁতটো সৰি গ'ল। তাকে সেয়া এতিয়া আৰু এটা আছে, আৰু তোমাৰ এটা আছে ন সৰিবলৈ? তাকে তাই আৰু এটাহে দাঁত আছে কৰিবলৈ। কোনটো চাওঁ? হিলি আছে ন? সৰিবলৈ বোলে আৰু এটা দাঁতহে আছে, বাকীকেইটা সৰি মেলি শেষ হ'ল। আৰু এতিয়া নতুন দাঁত ওলালে, এটা খালী সৰিছে আৰু এটা সৰিবলৈ আছে। এইটো সৰিলে মানে তুমি আজৰি হৈ যাবা আৰু ন? এইটো দাঁত সৰাৰ পিছত আৰু তোমাৰ দাঁত সৰাৰ চিন্তা নাই, হয় নহয়? ঠিক আছে, তো দাঁত সৰা চিন্তা বা তাই মানে হাত সাৰি যাব আৰু। খোজকাঢ়ি ভালে লাগিছে, বেয়া লগা নাই।
আৰু এইফালে পথাৰ এইবিলাক ইয়াত মানে গোটেই এইফালেও কৰে ধান খেতি এইটো চাইডেও ধান খেতি কৰে খুব ধুনীয়া লাগে খুব ভাল লাগে দেখি পেলাই যেতিয়া মানে গোটেই পথাৰবিলাক সেউজীয়া হৈ থাকে খুব ধুনীয়া লাগে দেখি পেলাই আৰু এটা মানে আপোনালোকে অনুভৱ কৰকচোন এটা মই মানে চিটুৱেশ্যন দিছোঁ দুইফালে ধুনীয়াকৈ মানে এইফালেও মানে ধান মানে ধুনীয়া একদম ভৰপূৰ ধান হৈ আছে সেউজীয়া মানে ধান গছ আৰু এইফালেও পূৰা সেউজীয়া ধান গছ এইফালেও মানে পূৰা সম্পূৰ্ণ ধান গছ হৈ আছে আৰু মাজতে মানে একদম ট্ৰেইন এখন গৈ আছে ট্ৰেইনখনে উকি মাৰি পেলাই গৈ আছে মানে আৰু বতৰটো খুব ধুনীয়া অনুভৱ কৰকচোন চিনটো কিমান ধুনীয়া লাগিব আমিতো দেখোঁ বাৰু আমাৰতো ঘৰটোতো ওচৰতে সেইডোখৰতে বেছি দূৰ নহয় তো আমি তাৰ পৰা দেখোঁ খুব ধুনীয়া লাগে দেখি পেলাই আৰু ট্ৰেইনবিলাক অহা দেখিলে কিবা মনটো মানে অলপ বেলেগ ধৰণৰ কিবা এটা ফিলিংছ আহে ন ট্ৰেইনবিলাকত ক'ৰ পৰা কিমান মানুহ আহিছে কোনফালে গৈছে দিনটো ন কেনেকৈ মানুহ আহিয়ে থাকে গৈ থাকে কোনো শেষেই নাই দেখোন মানুহ অহা যোৱা কৰিয়ে থাকে ইফালৰ পৰা ইফালে যায় ক'ত যায় মানুহ ক'ৰ পৰা আহে কিবা মানে ভাবিলে কিবা ধৰণৰ লাগে নহয় জানো বাৰু আপোনালোকে ক'বচোন কমেণ্ট কৰি পেলাই আপোনালোকৰ কেতিয়াবা এনেকুৱা অনুভৱ হৈছে নেকি মোৰ কিন্তু প্ৰায়ে লাগে মানে কি গোটেই ট্ৰেইনখনতো সম্ভৱ কেতিয়াবাতো কিজানি দুই এটা ওলাব পাৰে চিনাকি কিন্তু প্ৰায়তো ট্ৰেইনততো ক'ত চিনাকি মানুহ থাকে অচিনাকি মানুহবিলাকে থাকে ন তো কিবা মানে কিবা হেৰি ধৰণৰ নালাগেনে বাৰু ইমানবোৰ মানুহ মানে ডেইলি অহা যোৱা কৰিছে ইফালৰ পৰা আহিছে মানে ক'ত গৈছে ক'ত নাই যোৱা নহয় জানো হা কি কৈছে অঁ সেইটোতো ধুনীয়া বাৰু ধান গছবিলাক হৈ থাকিলেতো আৰু ধুনীয়া লাগে ন ব'লা অঁ একো নহয় তো আমি গৈ আছোঁ ট্ৰেইন ৰাস্তাত খোজকাঢ়ি আৰু বতৰটো খুব ধুনীয়া হয় আজি দিনত বিশেষ ৰ'দ নাছিলে ৰ'দ দিছিলে যদিও ৰ'দটো কি বুলি ক'ব পাৰি কুমলীয়া ৰ'দ বুলি ক'ব পাৰি বিশেষ টান ৰ'দ নহয় আৰু এনেকুৱা ৰ'দত মানে বিশেষ গৰমো উঠা নাই বাৰু ভালেই লাগিছে দিনটো আৰু এতিয়াতো আৰু ভাল লাগিছে এই সময়খিনি বিশেষকৈ মানে খুব ভাল লাগে এনেকৈ যদি ওলাই কাম বন নাথাকিলে যদি এনেকৈ ওলাই আহিব পাৰোঁ খুব ভাল লাগে এই ট্ৰেইন ৰাস্তাত বুলি নহয় আমি প্ৰায় মানে ওলাই যাওঁ ইফালে আৰু আজৰি সময় থাকিলে আৰু মোৰতো বিশেষকৈ ফুৰি পেলাই ভালেই লাগে বাৰু আপোনালোকৰ ফুৰি পেলাই কেনেকুৱা লাগে আপোনালোকে জনাবচোন ক'ত ফুৰিছে কেনেকুৱা জেগাত ফুৰিছে কি কৈছে কেলে এই কেতিয়াবা মানে কি তাই মানে এইটো অসুবিধা হয় কি এচিটো যদি চলাই দিওঁ তেতিয়া মানে অলপমান আনইজি ফিল কৰে আৰু কেতিয়াবা মানে হয় আৰু মানে কি সেইটো তোমাৰ বুলিয়ে নহয় বেলেগৰো হয় তো লাহে অভ্যাস হ'ব আৰু কি মানে চবৰে মানে সেইটো থাকে কিছুমানে বাছত গ'লেও তেনেকুৱা আনইজি ফিল কৰে আৰু বহুত মানুহে এইটো গাড়ীত গ'লে দেখিছোঁ মানে কি এইটো মানে উল্টি বমি কৰি দিয়া বহুতে দেখিছোঁ অঁ এতিয়া অকণ বহি দিছোঁ ভাগৰ লাগিছে মানে বহুত দিন খোজকঢ়া নাইতো তেনেকৈ আজি বহুত স্পীডত খোজকাঢ়ি দিছোঁ ভাল লাগিছেনে এতিয়া বহি পেলাই অকণমান আৰাম লাগিছে ন তাকে এতিয়া ইয়াতে বহি দিছোঁ অকণমান কি কথা কৈ আছিলোঁ अबे जल्दी बोल कल सुबह पनवेल निकलना है কিহৰ কথা পাতি আছিলোঁ আমি এতিয়া मैं बता देता हूँ आपको বাছৰ কথা পাতি আছিলোঁ ন বাছ মানে কি হয় কেতিয়াবা কি অৰুণাচলৰ বা অসমৰ য'ৰে বাছ নহওক এই বা সৰু সুৰা গাড়ী যেনেকুৱাই নহওক কি হয় মানে কি মানুহ কিছুমানে কি খিৰিকীৰ পৰা মুখখন উলিয়াই পেলাই মানে গৈ থাকে সেনেকুৱা দেখিলে মানে গম পাব যে মানুহজন হয়তো বমি কৰিবলৈ মুখখন উলিয়াই থৈছে মানে সেইবিলাক পৰিস্থিতিত পৰিলে আপুনি লাহেকৈ আঁতৰি দিয়ক এডোখৰ পৰা বাইক চাইক যদি লৈ থাকে বা পাৰ হ'ব বিচাৰিছে বা কিবা ৰৈ আছে আপুনি লাহেকৈ আঁতৰি দিয়ক মানে কোন সময়ত বমি কৰি দিব ঠিকনা নাই ন তো সেইটো পৰিস্থিতি মই পাইছোঁ মানে আগতে বাচিছোঁ কিন্তু গাত পৰা নাই কিন্তু এনেকুৱা পৰিস্থিতি দেখিছোঁ পাইছোঁ তো আপোনালোককো সাৱধান হৈ থাকিব ক'লোঁ তেনেকুৱা পৰিস্থিতি দেখিলে নিজকে মানে সেই ঠাইটুকুৰাৰ পৰা একদম লগালগ আঁতৰ কৰি দিয়ক নামিব পাৰিবানে পাৰিবা নোৱাৰা মই আগত যাম তুমি আগত যাবা মই আগত যাম তো আমি এতিয়া এয়া ৰেল লাইনৰ পৰা নামি গৈছোঁ একে শ্লপিং হয় এডোখৰ লাহে আহিবা দেই এই চিধাই আহিছোঁ একো নহয় তো এয়া ৰেল লাইনৰ পৰা নামি আহিলোঁ এতিয়া আৰু আমি যাম এতিয়া এইফালে আৰু আমি গৈ আছোঁ এতিয়া ঘৰৰ ফালে নতুন ঘৰৰ ফালে পিঠিত থ'ব লাগিব হৈ যাব দিয়া আমাৰ ছোৱালীজনী বোলে বহুত ভাগৰ লাগিছে পিঠিত উঠাব লাগে পিঠিত লৈ আহিছোঁ এনেকৈ ভাগৰটো মোৰো লাগিছে
যি কি নহওক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে জনাব বেয়া লাগিলেও জনাব আৰু ইমান সময় ধৰি ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ আকৌ লগ পাম